লংকাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সোণালী জয়ন্তী তৃতীয় দিনৰ কাৰ্যসূচীত উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে 21টা জনগোষ্ঠীয় লোকে অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুলতা ডেকা অংশগ্ৰহণ কৰে কাৰ্যসূচীত সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মুকলি সভা এই মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা লংকাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা মুকলি সভাৰ মুখ্য অতিথি হৈছে ৰাজদীপ বাইলুং বৰুৱা দৃশ্য আমি দেখুৱাই আছো সোণালী জয়ন্তী কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰো আয়োজন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই যে অসমীয়া কোন আমি আজিকালি আহোম বেছি হৈছো আমি কছাৰী বেছি হৈছো আমি মৰাণ বেছি হৈছো কলিতা বেছি হৈছো মটক বেছি হৈছো আমি কাৰ্বি বেছি হৈছো ডিমাচা বেছি হৈছো আমি কোচ ৰাজবংশী বেছি হৈছো আমি বড়ো বেছি হৈছো কিন্তু আমি অসমীয়া হ'ব খোজা নাই আমি অসমীয়া হ'ব খোজা নাই আমি বামুণ বেছি হ'ব খুজিছো কায়স্থ বেছি হ'ব খুজিছো গতিকে গোসাঁই বেছি হ'ব খুজিছো কিন্তু আমি অসমীয়া হ'ব খোজা নাই গতিকে আমি অসমীয়া হোৱাৰ এই প্ৰৱণতাটো এটো আৰু অধিক প্ৰাণৱন্ত কৰিব লাগিব শক্তিশালী কৰিব লাগিব মই কোৱা নাই যে আমি অসমীয়া বুলি কৈ বেয়া পাওঁ কিন্তু কৰবাত আমি উপলব্ধি কৰো আমাৰ জনগোষ্ঠীয় সত্তাটোক বেছি আমি কৰবাত গুৰুত্ব দি যেটো চাউলুং চুকাফাই হাতৰাজ মাৰি মানে ব্যৱস্থাটো শেষ কৰি একৰাজ প্ৰতিষ্ঠা কৰিছিল য'ত প্ৰাণৰ সঞ্চাৰ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱ গুৰুজনাই শ্ৰী শ্ৰী দামোদৰদেৱ গোপালাতাদেৱ আই পদ্মপ্ৰিয়া ভক্তদেৱ এই সকলৰ যেটো ভূমিকা আছিল এই ভূমিকাটোক কৰবাত আমি একাষৰীয়া কৰিছো আৰু সেই কাৰণে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাৰ পৰিচয়ৰে বেছি সমৃদ্ধ হ'ব খুজিছো সেইখিনি বেছি প্ৰস্ফুটিত কৰিব খুজিছো আৰু যাৰ কাৰণে অসমীয়াত্ব কৰবাত লোপ পাইছে অসমীয়া হৈ সবলভাৱে বজ্ৰকণ্ঠৰে কথা ক'বলৈ আমি কৰবাত লগ খাব পৰা নাই আৰু আমাক বেছিকৈ নচুৱা হৈছে বেছিকৈ ফূৰ্তি তামাচা কৰিবলৈ দিয়া হৈছে আজি এই সভাখনেই আপোনালোকে চাওক যিসকল আছে মই আপোনালোকক শ্ৰদ্ধা জনাইছো যে যিসকলে কথা শুনিম বুলি বহিছে আপোনালোকক মই শ্ৰদ্ধা নিবেদিছো কিন্তু এনে এটা পৰিৱেশ হৈছে অকণমান সেইখিনি মই ভাবো এই যিটো আমি গাঁৱত কওঁ বা সচৰাচৰ কওঁ বেছি হৈছে অকণমান কিছুমান কথা বেছি হৈছে মই কৈছো কোনো চৰকাৰে আপোনালোকক লাখপতি কোটিপতি কৰিব নোৱাৰিব যদি সদিচ্ছা নাথাকে আন্তৰিকতা নাথাকে আপোনালোকে গামোচা বওক চেলেং বওক আপোনালোক লাখপতি নিজে হ'ব আপোনালোকে 1200 টকাৰ কাৰণে হাত জুৰি থাকিব নালাগে 1200 টকা ইনকম টেক্স দিয়া মানুহ হওক 12000 টকা ইনকম টেক্স দিয়া মানুহ হওক 12 লাখ টকা ইনকম টেক্স দিয়া এগৰাকী নাগৰিক হওক গৌৰৱী অসমীয়া হওক ৰাষ্ট্ৰৰ প্ৰতি আপোনাৰ অৱদান আগবঢ়াওক হাতখন পাতি থকাতকৈ হাতখনে হিয়া উজাৰি দিব পৰা সমৃদ্ধিশালী এগৰাকী অসমীয়া হওক গুণৱন্ত প্ৰাণৱন্ত অসমীয়া হওক যি অসমীয়াই দেখুৱাই থৈছে চানকি সেই অসমীয়া হওক আমি কথা ক'ব পৰা মানুহ কৰবাত কথা কওঁ কিছুমান কথা মানুহে ভাল পায় কিছুমান কথা বেয়া পায় গতিকে ভাল পোৱা বেয়া পোৱাখিনি এৰি এই জাতিটোৰ স্বাৰ্থত এটা শক্তিশালী এটা প্ৰাণৱন্ত এটা প্ৰতাপী অৰ্থ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত